টেলিভিশ্যন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই আস্ফা বেগম বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। যোৰহাটৰ নপমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন, পানীত ডুবি মৃত্যু কলিয়নী গাঁৱৰ শ্ৰৱণ কুমাৰ দাস আৰু বিষ্ণু দাস নামৰ দুই কিশোৰৰ। নামৰূপত নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ ফলত মৃত্যু শংকৰ মালাৰ। এই মৃত্যুৰ লগত সম্পৰ্ক গিৰীশ হাজৰিকা নামৰ ড্ৰাগছ আসক্ত যুৱকজন। শৈক্ষিক কৰ্মশালা কাৰ্যসূচী অন্বেষণৰ সন্দৰ্ভত স্বেচ্ছাসেৱী ন্যাস গ্ৰোথ ফ্ৰম গ্ৰাছৰুটছৰ সংবাদমেল। ডিব্ৰুগড়ৰ জিমখানা ক্লাবৰ সভাপতি সঞ্জীৱ চুৰাৰ বিৰুদ্ধে ভীম ৰজ্জকৰ আত্মখনন সন্দৰ্ভত বিস্ফোৰক অভিযোগ। এতিয়া পিটং বাতৰি। ভীম ৰজ্জকৰ আত্মখননৰ ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ জিমখানা ক্লাবৰ সভাপতি সঞ্জীৱ চুৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। ডিব্ৰুগড়ৰ জিমখানা ক্লাবৰ প্ৰবন্ধক ভীম ৰজ্জকৰ আত্মখননৰ ঘটনাক সহজভাৱে ল'ব পৰা নাই পৰিয়ালবৰ্গই। ক্লাবৰ সভাপতি সঞ্জীৱ চুৰে অকথ্য মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ। জিমখানাত ইমান অতি বছৰ আজি কাম কৰিলে, 15-16 বছৰ কাম কৰি এইটো নতিজা কৰিলে, সিহঁতি ফাঁচি ল'লেকে কি কৰিলে ওপৰলাই জানে। সিহঁতি মাৰিয়ে পেলালে কি ইমানখিনি কথাতে ভিতৰে মই ইমান বছৰ কাম কৰিলে একো গমেই নাপালোঁ। এই অলপ দিনৰ পৰা এমাহ দুমাহ পৰা অলপ টেনশ্যনত আছিলে। তাৰপাছত সুধোঁ মই, ভাইটি তোৰ কি হ'ল? অলপ হিচাপ কিতাপৰ খেলি মেলি আছে দাদা, এনেকৈ। তাৰপাছত আগতীয়াতকৈ আপোনাৰ ছমাহ মাজে মাজে ই মোক কয়, সঞ্জীৱ মোক অলপ প্ৰেছাৰ দি পইচা অলপ আগতীয়াতকৈ লৈ লৈছে। লৈ এতিয়া এমাউণ্টটো অলপ বাঢ়ি গৈছে। ই কৈছে মোৰ মাথাত পেলাই দিছে, ভীম তই নিজৰ মাথাত লৈ ল, কাকো নকবি। তেনেকৈ ঘটনা কৰি আজি বহুত দিনৰ পৰা তেনেকৈ তাৰ পইচাখিনি লৈ ভাল এমাউণ্ট এটা তাৰ মাথাত পেলাই থৈছিলে। সভাপতিজনে বিভিন্ন সময়ত দম দাদাগিৰিৰে নীতি বৰ্হিভূতভাৱে ক্লাবৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহিত ধনৰ একোটা বৃহৎ অংশ গোপনে লৈ পুনৰ ঘূৰাই নিদি পাছত প্ৰবন্ধক ভীম ৰজ্জকে আত্মঘাত কৰা বুলি সমিতিৰ আগত দোষী সাব্যস্ত কৰিছিল। ইয়াৰ পৰিমাণ হৈছিলগৈ প্ৰায় 5 লাখ টকা। নিজা ককায়েকক মতাই আনি সভাপতি সঞ্জীৱ চুৰৰ কথাত থুৰ মিলাই একাংশ সমিতিৰ বিষয়ববীয়াই ভয় ভাবুকিৰে ধন উভতাই দিয়াৰ সন্দৰ্ভত এক চুক্তিপত্ৰত চহী কৰাই লয়। ভিতৰত সোমাই যোৱাৰ পাছত চাইছোঁ সিহঁতি নিজৰ অফিচত যেনেকৈ গুণ্ডাবোৰ থাকে চিনেমাত দেখাই যায়, তেনেকৈ সিহঁতি অফিচত বহি লৈছে। মোৰ ভাইটিটো লেবেজানৰ নিচিনা তাত বহি আছে আৰু তাৰ মোক চাই মেলি মোক কিবা নিচিনা লাগিছে। প্ৰকাশ বুলি ল'ৰাটো একদম নাৰ্ভাছ হোৱাৰ নিচিনা লাগিছে। তাৰপৰা এটা কাগজত কিবা কিবি লিখাই আছে। মই সোমোৱাৰ পাছত মোক কৈছে আপ বাৰা ভাই হে, মই বাৰা ভাই हाँ। এতিয়া आपको भाई क्या क्या है मालूम है? मालूम रहने से तो हम कहाँ आता, मालूम करने आया ना। মই কথাটো আপোনালোকক জানিব আপোনালোকে মাতিছে তেতিয়া মই আহিছোঁ। তো এনেকৈ কৈছোঁ তোমাৰ ভাই क्या क्या मालूम नहीं है ना, चोरी किया है বুলি কৈছে। आपका भाई चोर क्या है? মই বিশ্বাস নকৰোঁ। এই 1500 টকাৰ পৰা আপোনাৰ 16-17 বছৰ পৰা ল'ৰাটো কাম কৰিলে, আপুনি কেনেকৈ ক'ব মোৰ চোৰ হয়? চুৰ কৰা হতে 15-16 বছৰ তাত কাম নকৰে। 1500 টকা দি নৰেন্দ্ৰ ছাৰে তাক জইন কৰিছিলে কাম। নৰেন্দ্ৰ ছাৰ থকাতে এতিয়ালৈকে ইমানখিনি ডাঙৰ কথাই তাক বহুত মৰম কৰিছিল নৰেন্দ্ৰ ছাৰ। নিজৰ ঘৰত মাতি কম্পিউটাৰ লেপটপ কাম শিকায়। তেওঁ নাই এতিয়া, ডেথ কৰিলে। তাৰপাছত তুমি বহুত বাৰা বাট বলতা হে বুলি কৈছে মোক। তুমি বহুত বাৰা বাট কাটাই এনেকৈ চেয়াৰৰ পৰা উঠি মেলি মোক একদম প্ৰচাৰ কৰিবৰ কাৰণে উঠি আহিছে। বেয়া মাত ওলাইছে মোক। মই ভয় খাই যোৱাৰ নিচিনা, মই অলপ নাৰ্ভাছো হৈ গ'লোঁ। এতিয়া তাত যদি ভীমে কিবা লিখি আছে তো মই চাইন নকৰোঁ, মোকো মাৰি পেলাব পাৰে। তাৰ ভিতৰত বিল্ডিঙৰ ভিতৰত কোনে তাক কি কৰিলে কোনে জানে। মই আছোঁ, জেপি আছে, ভীম আছে। ভীমেও লিখিছে, মই ভয়তে মই চাইন মাৰি দিছোঁ। ভীমক সঞ্জীৱ চুৰে কৈছে ভীম ইয়াত পইচা এমাউণ্টটো ভৰা। ভীমে আকৌ ভৰাই মুখেদি একো মাত মতা নাই, লিখি গৈ আছে। সিহঁতি যেনেকৈ কৈছে তেনেকৈ। তাহাঁতি চিগাৰেট খাইছে, একদম গুণ্ডাৰ নিচিনা ৰিয়েক্ট কৰিছে, মোক উঠি মেলি মাৰিব লৈছে। সেনেকৈ মই ভাবিলোঁ মই এদিনতে মোক ইমান টৰ্চাৰ কৰিলে, মোৰ ভাইটিটো তাহাঁতৰ আণ্ডাৰত থাকি কিমান দিনৰ পৰা সিহঁতি টৰ্চাৰ কৰি আছে। উপায়ন্তৰত পৰিয়ালৰ লোকে ঋণ লৈ ক্লাবক 2 লাখ টকা আদায় দিয়ে। অনাদায়ৰ 3 লাখ টকা বিচাৰি বিভিন্ন সময়ত পৰিয়ালৰ লগতে প্ৰবন্ধকজনক ভয় ভাবুকি প্ৰদৰ্শন কৰিছিল সভাপতি সঞ্জীৱ চুৰে। কাঢ়ি লৈছিল মোবাইলটো। আজি সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে ককায়েক আৰু বৌৱেকে। ক'লোঁ ৰাজীন ছাৰ আহিলে, কালি পৰহি আহিব, তো যাগে যা তাৰ ঘৰত যা, কথা বতৰা কৰ, বহুত পুৰণা মানুহ, তো কিবা এটা চলচোন ওলাব।
গৈ কথাখিনি ধুনীয়া ক এই গ'ল কি কথা বতৰা হ'ল ৰাজেন ছাৰ এতিয়া 3 লাখ টকা সিহঁতি কৈছিলে জমা কৰিবৰ কাৰণে তাৰপাছত আকৌ বোলে 5 লাখ টকা জমা কৰিব কৈছে ৰাজেন ছাৰ এই বেচাৰা ক'ৰ পৰা কৰিব আমাৰ ওচৰত তেনেকৈ বেংকে চেংকে পইচা নাই আমি লৈ যাই একেবাৰে দি দিওঁ মই কি কাম মোৰ লগৰ এজন আছে বজাৰত থাকে তেওঁ মোৰ আৰু লগৰ নহয় মই তাইৰ ভনীজনী বিয়া দিছোঁ তাৰ গিৰিয়েকে মোক 1 লাখ টকা দিলে দাদা এক কাম কৰ এইটো দি দিবি ভীমক মাতি দিবি মই ভীমক অলপ তাৰপৰা 1 লাখ টকা দিব লৈ মেলি তাক কেছ নিদিবি তই নিজৰ একাউণ্টৰ পৰা জিমখানাৰ একাউণ্টত ট্ৰান্সফাৰ কৰিবি ভীমে সেইদিনা গৈ মেলি 1 লাখ টকাটো ট্ৰান্সফাৰ কৰিলে আকৌ 50,000 টকা ক'ৰবাত যোগাৰ কৰিলে তেনেকৈ দুবাৰ মোবাইল যোগে একাউণ্টে যোগে 2 লাখ টকা দিলে তাৰপাছত দিয়াৰ পাছত 2 লাখ টকা আৰু 3 লাখ টকা আমি ক'ৰবাত গোটাই দি দিম বুলি ক'লোঁ অলপ টাইম দি দে তহঁতি সঞ্জীৱ চুৰে কি কৈছে ইহঁতক দুটাকে ক মেইন থানাত অচিলৰ কথা পাত তাত তই থানাত যাবি নহ'লে জিমখানাত বহিবি পুলিচ আহিব তাৰপাছত হ'ব এইবোৰ ধমকি দিছে ভীমো বেচাৰা ভয় কৰি গৈছে তাৰ মাজত আপোনাৰ 15 দিনমানৰ পাছত আকৌ ভীমক জিমখানাৰ পৰা আমলাপট্টি থানাত বলেৰ'খনত বহাই লৈ গৈছে ৰাতি 11টাত এইবোৰ কথা গম নাপাওঁ ঘটনাৰ সন্দৰ্ভত পৰিয়ালবৰ্গই ডিব্ৰুগড় আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে অলপ পইচাখিনি বেছি এমাউণ্ট লৈ লাষ্ট মেমবন্ধত মই ভীমক সুধোঁ সঞ্জীৱ চুৰে তোৰ পৰা কিমান লৈছে বাবু এই মোৰ পৰা দাদা নকয় কথাবোৰ খুলি মেলি মই কিমান লৈছোঁ তই ইমান টেনশ্যন কেলৈ লৈছ এতিয়া কি কৈছে দাদা লৈছে পইচা সেইখিনি কিমান লৈছে এই মোৰ পৰা লৈছে 5 লাখৰ ওপৰত লৈছে কম লোৱা নাই বোলে তেনে মই একো লিখি থোৱা নাই বোলে লিখি থোৱা নাই তাৰপাছত ই কৈছে সেইদিনা যে আপোনাৰ এতিয়া সেই পইচাটো সেইদিনা যে ৰাতি শচীন ছাৰৰ অফিচত মোৰ পৰা চাইন কৰালে আমি ভয়তে চাইন কৰিছোঁ তাহাঁতৰ ভিতৰত কমপ্লেক্সৰ বিল্ডিঙৰ ভিতৰত আমাক তিনিটাক মাৰিয়ে পেলাই দিয়ে গাড়ীৰ ভিতৰত লৈ যায় ক'ৰবাত নদী কিনাৰে পেলাই দিয়ে সেই ডাঙৰ মানুহ আমি ভয়তে মই চাইন মাৰিছোঁ ভাই সেইদিনা আমি এই ঘটনাটো ঘটিলে আমি চাই মেলি সেইখিনিতো আমি কিবা হৈ গ'লোঁ ল'ৰাটোক এনে কৰি নিজে কৰিলে কি ওপৰলৈ জানি সিহঁতি মাৰি পেলালে কি কৰিলে তাৰপাছত আমি ইমানখিনি হ'ব অলপ চিঞৰ বাখৰ হ'বই গাঁৱত এটা জিমখানা ক্লাব খুলিছে আমাৰ গাঁতপাৰৰ অঞ্চলত তাৰপাছত আমি গ'লোঁ সেইখিনি চালোঁ লাঠি চাৰ্জ কৰিলে হেন কৰিলে তেন কৰিলে আমকো মাৰিলে না পইচা কাৰণে আমি তেনেকৈ দাবী কৰা নাই আমি অকল এই মেজিষ্ট্ৰেটজনী ক'লে আপোনালোকে আইনৰ সুযোগ লওক তাৰ পাছতে আপুনি আকৌ এইখন এপ্লিকেশ্যন দে বোলে থানাত দে SP অফিচত দে আমি উকিল থ্ৰু দি লিখি মেলি এতিয়া দিছোঁ এই 3 দিনমান হৈ গ'ল একো আজিৰ লগতে একো আমাৰ ঘৰতো কোনো প্ৰশান্ত ফুকন আহিলে না কোন আহিলে না কোনোবা ডাঙৰ মানুহ আহিলে আমিতো এতিয়া কোনো তেনেকৈ একো একশ্যন পোৱা নাই সেইটোতো জিমখানাৰ পৰা গাড়ী পুলিচ মিডিয়া চব আহি আছে আমাৰতো ইয়াত কোনো খবৰ ল'ৰাটো সিহঁতি মাৰিয়ে পেলাই লাগে মোৰ ভাইটিটোতো এনেকুৱা নকৰে নিউজ ডেস্ক AN টেলিভিজন চৰাইদেউ জিলাত সংঘটিত হৈছে বৃহৎ পৰিমাণৰ চৰকাৰী চাউলৰ কেলেংকাৰী ৰয়েল আধাৰ ইণ্ডাষ্ট্ৰিজ নামৰ এটা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী অজিত দে কৰিছে এই কৰ্মকাণ্ড চৰাইদেউ জিলাত সংঘটিত হৈছে বৃহৎ পৰিমাণৰ চৰকাৰী চাউলৰ কেলেংকাৰী জিলা আয়ুক্ত কাৰ্যালয়ে মৰাণঘাট আৰক্ষী থানাত ৰয়েল আধাৰ নামৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ 2 পুত্ৰ আৰু সহধৰ্মিনীৰ সৈতে 10 দিন ধৰি আত্মগোপন কৰি আছে ৰয়েল আধাৰ ইণ্ডাষ্ট্ৰিজ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী অজিত দে চৰাইদেউ জিলাৰ মৰাণ খটখটিস্থিত ধান ক্ৰয় কেন্দ্ৰৰ পৰা ৰয়েল আধাৰ ইণ্ডাষ্ট্ৰিজ নামৰ এটা প্ৰতিষ্ঠানক 2276 কুইণ্টেল চৰকাৰী ধান দিয়া হৈছিল যাৰ বিনিময়ত প্ৰতিষ্ঠানটোৱে চৰকাৰক ঘূৰাই দিব লাগে 1525 কুইণ্টেল চাউল 1525 কুইণ্টেল চাউলৰ বৰ্তমান মূল্য 50,34,390 টকা যোৱা 15 জুলাই তাৰিখে চাউল ঘূৰাই দিব লাগিছিল কিন্তু আচৰিত যে যোৱা 10 দিনৰ পৰা মৰাণ মিৰিকুলাৰ নিবাসী ৰয়েল আধাৰ ইণ্ডাষ্ট্ৰিজ নামৰ ধান মিল প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অজিত দে 2 পুত্ৰ আৰু সহধৰ্মিনীৰ সৈতে পলাতক অৱস্থাত আছে অজিত দে মানুহটোৰ লগত মোক খুব এটা সম্পৰ্ক নাই কিন্তু ইয়াতে আহোঁ কাৰণে এই গ্ৰামৰ মানুহখিনি কয় সি বোলে নাই কোনো ক'ব নোৱাৰে সি ক'ত গৈছে কিছুমানে কয় চেন্নাই চেকআপত গৈছে আৰু চেন্নাইৰ পৰা এতিয়ালৈকে ঘূৰি অহা নাই কিন্তু অলপ দিন কালিনে পৰহি পুলিচ আহিছিল সেইটো মই দেখা নাই অৱশ্যে কিন্তু ইয়াৰ গাঁৱৰ মানুহখিনি কোৱাকৈ শুনিছোঁ সেইটো মানুহজন মিল আছে
চাউলৰ মিল আৰু চিৰা মিল আছে, সেইখিনি জানো। চৰকাৰী কাম কৰে নেকি? মিল যেতিয়া আছে নিশ্চিতকৈ হ'বই এইটো চৰকাৰী কাম। কিমান দিনৰ পৰা নাই নিজৰ ঘৰত? 8-9 days, সেইটো বোধ হয় দেই, তাতকৈ বেছি হ'ব পাৰে, কম হ'ব পাৰে। তেখেতৰ মোবাইল নাম্বাৰ ছুইচ অফ শুনিছোঁ কাৰোৱে মোবাইল লগা নাই বুলি নাই, শুনিছোঁ পুলিচ আহিছিলে, তাক ইনকুৱাৰী কৰিবলৈ ক'ত আছে, কিন্তু তাৰ ঘৰত সোমাইছে, চকুৱে কাণে চাইছে, বোধহয় তেখেতক পোৱা নাই কাৰণ আকৌ পুলিচ গুচি গৈছে। কেলে আহিছিল? কিবা এটা ইনকুৱাৰীৰ কাৰণে আহিছে, কি ইনকুৱাৰী সেইটো মই তদন্ত লোৱা নাই বুজিছে। অজিতৰ লগতে 4জনীয়া পৰিয়ালৰ সকলোৰে মোবাইল ফোন 10 দিন ধৰি অফ হৈ আছে। মৰাণঘাট আৰক্ষীয়ে অজিতক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও ব্যৱসায়ীজনৰ কোনো সংসূত্ৰ লাভ কৰা নাই। অজিতৰ কোনো খবৰ নাপাই বিভাগীয় কৰ্তৃপক্ষই অজিতৰ বিৰুদ্ধে মৰাণঘাট আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। মৰাণঘাট আৰক্ষীয়ে অজিতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে ধান ক্ৰয় কেন্দ্ৰৰ প্ৰবন্ধকৰ মিতালীৰ বাবে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ধান মিলসমূহ লোকচানত চৰকাৰী ধান গোটাই চাউল যোগান ধৰি আছে। এইবাৰতো ধৰক লোকচানতে চলি আছে, আৰু দেখা যায়। আপোনাৰ মিল নতুন মিল কিমান EMI ভৰি আছে? মোৰ 1.5 লাখ টকা। কিমান বছৰ দিব লাগিব? 7 বছৰ। যদি চৰকাৰী ধান আপুনি নলয়, চাউল যদি চৰকাৰক নিদিয়ে, আপুনি মিল চলাব পাৰিব? নাই, নোৱাৰি। তাৰমানে আপুনি বাধ্যত পৰি মিল চলাব লাগিব? মিল চলাব লাগিব। আৰু চৰকাৰে যদি এই চৰকাৰী যিখিনি নিয়ম, আৰু আগতে মোৰ সৰু মিল এটা আছিলে, সৰু মিলত চৰকাৰী কাম কৰিবলৈ অকণমান অসুবিধাৰ কাৰণে চৰকাৰী কাম কৰিম বুলিয়েই মই মেচিনটো ডাঙৰ কৰিলোঁ। চৰকাৰী কাম যদি কৰি লছ হয়, যদি চৰকাৰী কাম কৰিব নোৱাৰোঁ, তেতিয়া 4 টনৰ মিল মই চলাব নোৱাৰিম। ব্যুৰো ৰিপৰ্ট, AN টেলিভিছন। যোৰহাটৰ নপমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন। পানীত ডুবি সন্ধানহীন কলিয়নী গাঁৱৰ শ্ৰৱণ কুমাৰ দাস আৰু বিষ্ণু দাস নামৰ 2 কিশোৰ। উদ্ধাৰ অভিযানৰ পাছত 2 কিশোৰৰ মৃতদেহ উদ্ধাৰ। সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ মাতৃ আত্মীয় স্বজন। যোৰহাটৰ নপমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন। পানীত ডুবি সন্ধানহীন কলিয়নী গাঁৱৰ 2 কিশোৰ। পথাৰত গৰু দিবলৈ যাওঁতে পানীত ডুব যায় কিশোৰদ্বয়। ইতিমধ্যে উদ্ধাৰ হৈছে শ্ৰৱণ কুমাৰ দাস নামৰ কিশোৰজনৰ মৃতদেহ। আনহাতে সন্ধানহীন আনজন কিশোৰৰ মৃতদেহো উদ্ধাৰ। SDRFে অভিযান চলাই উদ্ধাৰ কৰে সন্ধানহীন হৈ থকা বিষ্ণু দাস নামৰ আনজন কিশোৰৰ মৃতদেহ। কলিয়নী গাঁৱৰ 2 কিশোৰ চাপৰিলৈ গৈছিল আৰু নাও চলাওঁতে নাওখন ডুব যায়। এজন কিশোৰৰ মৃতদেহ এজন নাৱৰীয়াই উদ্ধাৰ কৰিছিল। একেটা চুবুৰীৰ 2 কিশোৰৰ সলিল সমাধি পোৱাত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ মাতৃ আত্মীয় স্বজন। মানে বহাত চাবৰিত বহি আছোঁ, বহি থকা অৱস্থাত দেউতাকে চিঞৰিছে যে ল'ৰাহাল নাইকিয়া, নাওখন ডুবি আছে। তেনেকুৱাতে আমি দৌৰি আহিলোঁ, আহি চালোহি, মোক ক'লে যে এনেকুৱা তেনেকুৱা কথা, ল'ৰাহাল নাইকিয়া কিন্তু নাওখন ডুবি আছে। তেনেকুৱাতে মই সাঁতুৰিব জনাৰ কাৰণে মই নামি গ'লোঁ, নামি গৈ এজনক পালোঁ, সেইজনক উদ্ধাৰ কৰিলোঁ, কিন্তু নেক্সটজনক মই বিচাৰি নাপালোঁ। নোপোৱাৰ কাৰণে আহি তেওঁলোকে গাড়ী আহি পিনে উদ্ধাৰ কৰিছোঁ। তেওঁলোকে নাও চলাইছে, আহিছে চাপৰিলৈ আহিছিলে, আহি পিনে নাও চলাই এনেকৈ ঘূৰি আহি পিনে এইডোখৰতে পৰি তেওঁৰ মৃত্যু হৈছে। আজি ৰাতিপুৱা ঠিক 10:30 বজাত যোৰহাট কলিয়নী গাঁৱৰ 2জন কিশোৰে চাপৰিত গাখীৰ আনিবলৈ গৈ গাখীৰ আনি থাকোঁতে এখন নাৱত 2জন পলটি খাই সৰি পৰে, আৰু তাৰে এজন আমাৰ স্থানীয় ৰাইজে এজন কিশোৰক উদ্ধাৰ কৰিছে, কিন্তু আৰু এজন বৰ্তমান SDRFে উদ্ধাৰ অভিযান চলাই আছে, উদ্ধাৰ কৰিব পৰা নাই। কিন্তু যোৰহাট জিলা প্ৰশাসনে এটা গেজিং মাটিত কেনেকৈ ইমান দ গাঁত খান্দিবলৈ অনুমতি প্ৰদান কৰিলে, সেই বিষয়ে আমি ৰাইজে উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু যদি এই গাঁতটো যদি জিলা প্ৰশাসনে পুতি পেলাই বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, বৃহত্তৰবাসী ৰাইজৰ স্বাৰ্থৰ ক্ষেত্ৰত আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।
তাত চিঞৰ লাগিছে ল'ৰাটো বোলে পানীত পৰিলে। আৰে এইটো কি কথা? কাৰণ মোৰ বিশ্বাস হোৱা নাই, কাৰণ কোনোদিন এইফালে আহি নাপায়। তাৰপৰা কথাটো সঁচা মিছা মই আহি ইয়াত পালোঁ, দেখিছোঁ মানে সি এতিয়া ডেড বডি পানীৰ পৰা তুলি পেলাই আমাৰ মোৰ লগৰ ভকতেই হয় বাৰু, তেওঁ তুলি থৈছে। এতিয়া কি কৰিব ছাৰ, উপায়তো নাই, কাৰণ ময়ো নাই, মাকো নাই, কাৰণ সৰুটো ইয়াৰ পিছতো আছিলে ঘৰত, সি ইয়াক আহিবলৈ মানা কৰিছিলোঁ। এই যোৱা বছৰ আগবছৰ মেট্ৰিক দিছিলে। ব্যুৰ ৰিপৰ্ট AN টেলিভিছন। এইখিনিতে সময়তে চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিছন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। মৰাণৰ খোৱাং চেনিমাৰীত বান সাহায্য বিতৰণ। মৰাণৰ 3 জনগোষ্ঠীয় সংগঠন ক্ৰমে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ চুতীয়া ছাত্ৰ সন্থা আৰু সদৌ গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ। মৰাণৰ খোৱাং অঞ্চলত ক্ৰমাৎ উন্নত হৈছে বান পৰিস্থিতি। মথাউৰি, ওখ স্থান অথবা শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্তসকল লাহে লাহে উভতি আহিছে নিজ ঘৰলৈ। কিন্তু ঘৰলৈ উভতি অহাৰ সময়তে সন্মুখীন হ'বলগীয়া হৈছে আন এক অভাৱনীয় পৰিস্থিতিৰ। সাপ, পোক পৰুৱাৰ আতংকত কটাবলগীয়া হৈছে ৰাইজে। ঘৰৰ বাহিৰে ভিতৰে এতিয়া অজস্ৰ পোক পৰুৱা। এনে পৰিস্থিতিৰ মাজতে বানাক্ৰান্ত ৰাইজক সামান্য পৰিমাণে সকাহ দিয়াৰ উদ্দেশ্যে বানাক্ৰান্তসকলৰ কাষত উপস্থিত হৈছে মৰাণৰ 3 জনগোষ্ঠীয় সংগঠন ক্ৰমে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ চুতীয়া ছাত্ৰ সন্থা আৰু সদৌ গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি। মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত চেনিমাৰী গাঁৱৰ লগতে মজদুৰ গাঁৱৰ প্ৰায় 150 শতাধিক পৰিয়ালক বিতৰণ কৰে ফেনাইল, ব্লিচিং পাউডাৰ, দাইল, আলু, মিঠাতেল, বিস্কুট, পানীৰ বটল ইত্যাদি সামগ্ৰী। কাৰ্যসূচীত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বুধিন সোণোৱাল, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মানৱজ্যোতি চেলেং, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা শিৰোদ শইকীয়া, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সঞ্জীৱ চুতীয়া, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গণেশ লামা উপস্থিত থাকে। আজি এই খোৱাং চিনিমাৰী অঞ্চলত আমি আজি বানপানী যি ক্ষতিগ্ৰস্ত হৈছে পৰিদৰ্শন কৰিবলৈ আহিলোঁ আৰু ৰাইজক আমাৰ ফালৰ পৰা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ এই 3টা সংগঠনৰ যৌথ উদ্যোগত আমি যি ধৰণে ৰাইজক সহায় কৰিব পাৰোঁ, আজি প্ৰায় 150 শতাধিক পৰিয়ালক আমি যি ধৰণে সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইধৰণে সহায় সহযোগিতা আগবঢ়াইছোঁ। আৰু এই অঞ্চলৰ যিটো আজি ৰিং বান্ধ ছিঙিছে, সেই ৰিং বান্ধটো অতি শীঘ্ৰে মেৰামতি কৰিবৰ কাৰণে আমি 3টা সংগঠনৰ তৰফৰ পৰা জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। আৰু এই অঞ্চলৰ পশুধনৰ লগতে খেতি বাতি যথেষ্ট ক্ষতি হৈছে। এই অঞ্চলৰ ৰাইজে আগন্তুক দিনত যে খেতি কৰিব পাৰিব আমাৰ সন্দেহ আছে। সেইটো কাৰণে খৰালি দিনত ৰাইজে কি ধৰণে খেতি কৰিব পাৰি, কি ধৰণে কি ফচল ৰোপণ কৰি ৰাইজে মানে ইয়াত পৰিয়াল ভৰণ পোষণ কৰিব পাৰি, এই ক্ষেত্ৰত জিলা প্ৰশাসনক আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি 3টা সংগঠনৰ ফালৰ পৰা আমি প্ৰশাসনক অনুৰোধ জনালোঁ। আমি ইয়াত আহি লক্ষ্য কৰিলোঁ যে আচলতে এই বানাক্ৰান্ত লোকসকলে যি ধৰণে আচলতে সাহায্য পাব লাগিছিল বা তেখেতসকলক চৰকাৰ বা প্ৰশাসনে যি ধৰণে সহযোগিতা আগবঢ়াব লাগিছিল, এয়া কিন্তু পৰিলক্ষিত হোৱা নাই। গতিকে আমি চৰকাৰক আৰু প্ৰশাসনক তেখেতসকলক উপযুক্ত সাহায্য প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু লগতে এটা কথা আমি চৰকাৰক দাবী জনাইছোঁ যে এই অঞ্চলৰ ৰাইজে এই বানপানীৰ কাৰণে যিখিনি ক্ষয় ক্ষতি হৈছে, এই ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইয়াত পশুধনৰ যথেষ্ট ক্ষতি হৈছে, তাৰো ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। ব্যুৰ ৰিপৰ্ট AN টেলিভিছন। ডিব্ৰুগড়ৰ সাৰ্বজনীন থাৰ্মেল নামঘৰ পৰিচালনাৰ উদ্যোগত সাৰ্বজনীন থাৰ্মেল নামঘৰৰ পুনৰ নিৰ্মাণৰ পাছত আসনভাগিক পুনৰ প্ৰতিষ্ঠাৰ এক বিশেষ অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন।
থাৰ্মেল নামঘৰ পৰিচালনাৰ উদ্যোগত সাৰ্বজনীন থাৰ্মেল নামঘৰৰ পুনৰ নিৰ্মাণৰ পাছত আসনভাগিক পুনৰ প্ৰতিষ্ঠাৰ বাবে আজি বিশেষ কাৰ্যসূচীৰে এক অনুষ্ঠান আয়োজিত কৰা হয়। এই অনুষ্ঠানত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনো উপস্থিত আছিল। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ ৰিপৰ্ট AN টেলিভিছন। অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো স্লুইচ গেট পৰিদৰ্শন কৰে। অসম চৰকাৰৰ জলসম্পদ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো স্লুইচ গেট পৰিদৰ্শন কৰে। সমষ্টিটোত ভাৰত বাংলাদেশ সীমান্তত বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে নিৰ্মাণ কৰা 6খন স্লুইচ গেট জলসম্পদ বিভাগে 2022 চনৰ পৰা পৰিচালনা কৰি আহিছে। আজি মন্ত্ৰীগৰাকীয়ে বলেশ্বৰ আৰু ফয়স্কা স্লুইচ গেট পৰিদৰ্শন কৰি বিভাগীয় অভিযন্তা আৰু স্থানীয় লোকৰ পৰা গেটকেইখনৰ বিষয়ে বুজ লয়। 6খন স্লুইচ গেটৰ মুঠ 40খন চাৰ্টাৰৰ 33খন বৰ্তমানে কাৰ্যক্ষম হৈ থকাৰ বিপৰীতে 7খনৰ কাৰিকৰী বিসংগতিত কাৰ্যক্ষম হৈ থকা নাই। মন্ত্ৰীগৰাকীয়ে স্থানীয় লোকসকলক আশ্বাস প্ৰদান কৰি বাৰিষাৰ পাছতে এই চাৰ্টাৰকেইখন মেৰামতিৰ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে। আনহাতে কাটিগড়া সমষ্টিত থকা 6খন স্লুইচ গেট নিয়মীয়াকৈ চোৱা চিতা কৰিবলৈ স্থানীয় ৰাইজৰ মাজত জিলা প্ৰশাসনে 6খন কমিটি গঠন কৰি দিব বুলি জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে পাছত জিলাখনৰ বৰখোলাত উপস্থিত হৈ জাতিংগা নৈৰ খহনীয়া পৰিদৰ্শন কৰে। পৰ্যায়ক্ৰমে এই অঞ্চলত খহনীয়া ৰোধৰ বাবে কাম কৰা হ'ব বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই বিভাগীয় অভিযন্তাক 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত খহনীয়া ৰোধৰ কাম কৰিবৰ বাবে প্ৰাককলন সাজু কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াতে আমাৰ যিকেইখন স্লুইচ গেট আছে তাতে 40খন চাৰ্টাৰ আছে। 40খনত 33খন ফাংচনেল আছে। 7খন ডিফাংক্ট হৈ আছে, কিন্তু সেই 7খনে বিশেষ অসুবিধাৰ সৃষ্টি কৰিব পৰা নাই। যিহেতু টেকনিকেল কথা আৰু পানী আহিলে ফ'ৰ্চত বহুত বেছি আহে, গতিকে 1-2খন চাৰ্টাৰ বেয়া হোৱা ভাল হোৱা সেইটো সাধাৰণ ঘটনা, কিন্তু মেক্সিমাম চাৰ্টাৰ ভাল হৈ আছে। আকৌ কৈছোঁ, আউট অফ 40খন চাৰ্টাৰ 33খন ফাংচনেল হৈ আছে। বাকীখিনি ভাল অতি সোনকালে কৰা হ'ব। আজি এটা নতুন সিদ্ধান্ত লৈছোঁ, এই যি 6খন স্লুইচ গেট আছে ইয়াতে 6খন স্লুইচ গেটক আমি স্থানীয় মানুহৰে এখন চোৱা চিতা কৰাৰ কাৰণে কমিটি বনাই দিম। DC মহোদয়ে এই কমিটি এনাউন্স কৰিব বা কমিটি এপ্ৰুভেল দিব, আৰু তেওঁলোকক ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে বছৰত কিবা এটা 25,000 হওক 50,000 হওক কিবা এটা মানুহ নিদিব, তেওঁলোকে যাতে এই স্লুইচ গেটখিনি চোৱা চিতা কৰে। ডিপাৰ্টমেণ্টৰ মানুহটো থাকিবই, কাৰণ আমাৰ ইঞ্জিনিয়াৰজন বদৰপুৰৰ পৰা আহি পাওঁতে ইয়াতে 1-2 ঘণ্টা লাগে, ইমিডিয়েটলি চাব নোৱাৰে। SDOজন আহি পাওঁতে 1 ঘণ্টা লাগে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে মোক এটা পৰামৰ্শ দিছে যে আমি এইবাৰৰ পৰা অসমৰ যিমান মথাউৰি আছে তাত 6 কিলোমিটাৰ 7 কিলোমিটাৰত এখন পাব্লিক কমিটি কৰিব পাৰোঁ নেকি। এইবাৰ আজি মই কাটিগড়াতে তাৰ পৰীক্ষামূলক কামটো আৰম্ভ কৰি গ'লোঁ। মই DC মহোদয়ক ক'লোঁ, অহা পৰহিৰ ভিতৰত এই 6খন চাৰ্টাৰৰ কি কৰিব 6টা কমিটি গঠন কৰি দিব। 6টা কমিটি গঠন কৰাৰ পাছত আমি তেওঁলোক কেনেকৈ। নিউজ ডেস্ক AN টেলিভিছন। এইখিনিতে সময়তে পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিছন।
বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। নামৰূপত নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ ফলত ভয়ংকৰ পৰিণতি। গিৰীশ হাজৰিকা নামৰ ড্ৰাগছ আসক্ত যুৱকজনৰ ফলত মৃত্যু শংকৰ মালা নামৰ এজন যুৱকৰ। নামৰূপত নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ ফলত ভয়ংকৰ পৰিণতি। ঘটনা অনুসৰি যোৱা 8 জুলাই তাৰিখে গিৰীশ হাজৰিকা নামৰ ড্ৰাগছ আসক্ত যুৱকজনৰ ঘৰত জ্বৰ আৰু বমিত আক্ৰান্ত হৈছিল শংকৰ মালা নামৰ এজন যুৱক। ইয়াৰ পাছত গিৰীশ হাজৰিকা আৰু পত্নীয়ে এখন ভাড়া গাড়ী লৈ শংকৰ মালাক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও বাটতে শংকৰৰ মৃত্যু হয়। আশ্চৰ্যজনকভাৱে গিৰীশ হাজৰিকাই শংকৰ মালাৰ মৃত্যুৰ খবৰ পৰিয়ালক অৱগত নকৰি ডিব্ৰুগড়ৰ এখন শ্মশানত মৃতদেহ সৎকাৰ কৰিছিল। এই সমগ্ৰ ঘটনাৰ পাছত শংকৰ মালাৰ পৰিয়ালে বিগত কেইবাদিন ধৰি শংকৰক বিচাৰি আৰক্ষীৰ কাষ চাপিছে। গিৰীশ হাজৰিকাৰ ঘৰত যায় তেওঁ মানে বৌ বুলি কয়। গিৰীশ হাজৰিকাৰ ঘৰত নামৰূপ বাছা টাইপত। তাৰপিছত তাত গৈ পিনে মেডিকেলৰ বেক চাইডে তাৰপিছত ঘূৰি অহা নাই। ঘূৰি নহাৰ পাছত মানুহটো তাৰপিছত আমি 11 তাৰিখে মাহঁতি যায় বিচাৰিবলৈ। ইয়াতে আহে ল'ৰাটো, ইয়াত নাম কৰি আহিছে, ল'ৰাটো ক'ত গ'ল? তাৰপিছত ইয়াত অহা নাই বুলি কয়। দেখি আমি 13 তাৰিখে দুদিনকৈ পোৱা নাই। 13 তাৰিখে এজাহাৰ এখন জনালোঁ থানাত যে আমাৰ ল'ৰাটো মিচিং হৈ আছে, আমি পোৱা নাই। বিচাৰি নোপোৱা দেখি ল'ৰাটোক জনাই মেলি আমি সকলো দলৰ সংগঠনৰ সহায় লৈছোঁ। আমাৰ চাহ জনগোষ্ঠী আছে। কালি চাহ জনগোষ্ঠীৰ লগত যেতিয়া সুধি আছিলোঁ কথা পাতি আছিলোঁ, থানালৈ যাওঁ, তেতিয়া আমি জানিবলৈ পাওঁ যে আমাৰ ভাইটিটো নাই। আৰক্ষীৰ কেইবাদিনৰ তদন্তৰ পাছত ড্ৰাগছ আসক্ত গিৰীশ হাজৰিকা নামৰ যুৱকজনক চিনাক্ত কৰা হয়। আৰক্ষীয়ে গিৰীশ হাজৰিকাৰ কল ডিটেইলছ পৰীক্ষা কৰাৰ পাছত উক্ত ঘটনাৰ সম্ভেদ পোৱা যায়। ইফালে আৰক্ষীৰ জালত পৰাৰ ভয়ত শুকুৰবাৰে ডিঙিত চিপ লৈ আত্মহত্যা কৰে গিৰীশ হাজৰিকাই। গিৰীশ হাজৰিকাৰ আত্মহত্যাৰ পাছত তেওঁৰ পত্নীয়ে আৰক্ষীৰ আগত সকলো ঘটনা অৱগত কৰে আৰু প্ৰায় 10 দিন ধৰি নিৰুদ্দেশ হৈ থকা শংকৰ মালাৰ কৰুণ মৃত্যুৰ খবৰটো জনাজাত হয়। ঘটনাটো মানে 8 তাৰিখে আমাৰ ঘৰলৈ আহিলেহি। আহি কেনে 11টামান বজাত আহিলে, আহি গৈ কেনে আকৌ আহিলে, পোৱালীজনীক লৈ কেনে বজাৰলৈ গ'ল আইচক্ৰীম আনি খালে মেলিলে। তাৰপৰা সি গ'লগৈ মানুহটোৰ আকৌ চাৰ্টা লৈ, দিয়কচোন দাদা চাৰ্টা বুলি কৈ লৈ গ'লগৈ। তাৰপৰা আকৌ গধূলি আহোঁতে মই চাৰ্টা দিলোঁ। চাৰ্টা দি মেলি মানুহজন আৰু সিয়ে আছিলে ঘৰত, আৰু কোনো নাই। মই মাহঁতৰ ঘৰলৈ গ'লোগৈ মানে পোৱালীজনী পিছদিনাখন বাৰ্থডে আছিলে 9 তাৰিখে। তাৰপৰা মোক ফোন কৰি মাতিলে মানে, আহচোন তোৰ শংকৰ গাটো ভাল নাই, কি হৈছে নাজানো, মেডিকেল নিব লাগে। মেডিকেললৈ মই আহিলোঁ, তেতিয়ালৈকে সি মানে শুয়ে আছে, পাতিতে কাপোৰ চাপোৰ দি পুৰা কঁপিছে আৰু বমি চমি কৰি দেখিছোঁ আৰু গোটেই গাত বমি চমি শুই আছে। তাৰপৰা আমি 108লৈ ফোন কৰিলোঁ, নাই। মাথা ঘণ্টা এঘণ্টা আমি 108লৈ ৰখিলোঁ, নাই। তাৰপৰা উপায় নাপায় বেলেগ গাড়ী ৰিজাৰ্ভ লৈ কিনে আমি তালৈ লৈ যাবলগীয়া হ'ল ডিব্ৰুগড়। এণ্ট্ৰি কৰি কিনে ইমাৰ্জেঞ্চি ৱাৰ্ডত দেখালোঁ। দেখাই কেনে ডক্টৰে কৈছে ইয়াতো বহুত নাপায়, ইয়াৰ গা ভাল নাছিলে, ই তোমালোকক কোৱা নাছিলে নেকি? কৈছে আমাৰ ইয়াত নাথাকে, আমাৰ ঘৰলৈ আজিহে আহিছে বুলি, বেলেগ ক'ৰবাতহে কাম কৰে বুলি কৈছিলে বুলি। সি খালি লুকুৱাই থ'লে বুলি কৈছোঁ আৰু কথাটো নক'লে চাগে। কোৱাহেঁতেন আমি গম পালোঁ হ'লে। সেইটোৱে কথা আৰু। গাড়ীত ঢুকালে বুলি কৈছে, 1 ঘণ্টা হ'ল বুলি কৈছে ডক্টৰে। তাৰপৰা মানুহজনে মোক মেডিকেলত থ'লে, তই সেইবোৰ জেগাত যাব নালাগে, সেইবোৰ বেয়া মানে মাইকী মানুহ নাযায় যে। গাড়ী তাতে মানে এম্বুলেঞ্চত লৈ গ'লগৈ শ্মশানলৈ। তাতে চব কৰি মেলি অহা হ'ল ডিব্ৰুগড়। নাই পৰিয়ালৰ কোনো নাই, অকল আমি। নাই দিয়া। তেওঁলোকে কি কৰিলে কেনেকৈ কৰিলে নাজানো, কিন্তু মহিলা বাইদেউৰ ওচৰত কৈছে বোলে তেওঁলোকে বোলে মাৰিছে, মাৰি মেলি কিডনেপ কৰিছে, মাৰ্ডাৰ কৰিছে আৰু তাইক মানে ডিব্ৰুগড়ত নি পিনে কিবা কৰি দিছে। আমি বডি আজিলৈকে বিচাৰি পোৱা নাই। আমাক সঠিক তদন্ত লাগে আৰু তাই অকলে একো কৰিব নোৱাৰে। গতিকে আমাক কিবা এটা তদন্ত লাগে আৰু লগত কোন কোন আছে জড়িত হাৰাশাস্তি পাব লাগে। সেইটোতো গম নাপাওঁ, আমি ডাঙৰ মানুহখিনি ঘৰৰখিনি গম নাপাওঁ। যদি বাহিৰত ডেকা ল'ৰা কৰিছে আমি নাজানো সেই বস্তুটো। আমাক সঠিক তদন্ত লাগে এটা, যাতে এইটো তদন্ত লাগে আমাক, যাতে মানে আমাৰ ভাইটিক কোনে কি কৰিছে কি নাই কৰা, তেনেকুৱা এটা আমাক তদন্ত এটা লাগে। কি কাৰণত শংকৰ মালাৰ মৃত্যু হ'ল? শংকৰ মালাও ড্ৰাগছ আসক্ত আছিল নেকি? কিয় শংকৰ মালাৰ পৰিয়ালক মৃত্যুৰ বিষয়ে গিৰীশ হাজৰিকাই অৱগত নকৰিলে? শংকৰ মালাৰ মৃত্যু নে হত্যাকাণ্ড সংঘটিত হ'ল? এই সমগ্ৰ ঘটনালৈ এতিয়াও ৰহস্যৰ সৃষ্টি হৈছে। মানুহজনে মানে তাৰ ঘৰ মানুহ কোনো চিন্তা কৰা নাই ন। মাকো মানে তাৰ নিজৰ মাক নহয় বুলি কৈছে দেই আমাৰ হিচাপমতে। বাপেকো ক'ৰবাত থাকেগে আৰু ককায়েকটোতো ক'ৰবাত অৰুণাচলত ক'ৰবাত কাম কৰে বুলি ক'লে। অকল মামীহঁতৰ ঘৰটো হেয়াত আছে বুলি আমি জানো। মাকো ক'ত আছে আমি নাজানো, ক'ত থাকে আমি ভালকে নাজানো। তাৰ ভাড়া ঘৰত আগতে মই দেখিছোঁ, সেই ঘৰটো আজিকালি নাথাকো বুলি ক'লে। আৰু পুলিচেও মাতি আছিলে ন, কিজানি বা কিবা হ'ব কি নহ'ব। মাকো গা ভাল নাই। তাৰপৰা চাকৰি তাকৰিটো চব গুচি গ'ল এইবিলাকৰ লগতে, মানে মাথাটো কামেই নকৰিলে। লৈছিলে কালি সেইদিনাখন লৈছিলে নাই মানে মই ঘৰত থাকিলে অহা যোৱা কৰিছোঁ। ৰাতিপুৱা নাই মই লৈছিলে, সদায়তো লাগে।
এই বস্তু যদি এনেকুৱা কিবা এটা হৈছে, আমি ঘৰৰ ফেমিলি এইখিনি ইয়াত আছোঁ, আমাক এবাৰ জনাব লাগিছিলে। কি হৈছে কি নাই আমাক এবাৰ জনাব লাগিছিলে, আমাৰ গোটেইখিনি জনোৱা মেলা কৰিব লাগিছিলে। আমাকো জনোৱা নাই, একো কৰা নাই তেওঁলোকে নিজে নিজে যি কৰিছে। আমি জনামতে এতিয়া মানে এইটোৱে ক'ম, কিডনেপিং এণ্ড মাৰ্ডাৰ। কিডনেপ কৰি মাৰ্ডাৰ কৰি দিছে মোৰ ভাইটিক, সেইটোৱে ক'ম। সেইটো গম নাপাওঁ, তেওঁ সেৱন কৰে কি কৰে নাজানো, কিন্তু আমি জনামতে এইটো জানো তেওঁলোকে কিডনেপ কৰি মাৰ্ডাৰ কৰিছে। লগতে যোনজন ড্ৰাইভাৰজনক মানে মাইকী মানুহ মেডিকেল নিম বুলি মাতিছে, কিন্তু তেওঁ ড্ৰাইভাৰজনো চাইছে মতা মানুহ বুলি চাইছে, কিন্তু পাছত সি গৈ নমাই থৈ আহি গৈছে ড্ৰাইভাৰজনে। ব্যুৰো ৰিপৰ্ট, AN টেলিভিছন। ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ লগতে চৰাইদেউ জিলাৰ মৰাণ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক লৈ টিংখাং আৰু মৰাণৰ কেইবাটাও স্থানত শৈক্ষিক কৰ্মশালা কাৰ্যসূচী অন্বেষণৰ সন্দৰ্ভত স্বেচ্ছাসেৱী ন্যাস গ্ৰোথ ফ্ৰম গ্ৰাছৰুটছৰ সংবাদমেল। টিংখাং সমষ্টিৰ ৰাজগড়ত স্বেচ্ছাসেৱী ন্যাস গ্ৰোথ ফ্ৰম গ্ৰাছৰুটছৰ সংবাদমেল। ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ লগতে চৰাইদেউ জিলাৰ মৰাণ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক লৈ টিংখাং আৰু মৰাণৰ কেইবাটাও স্থানত চলি আছে শৈক্ষিক কৰ্মশালাৰ কাৰ্যসূচী অন্বেষণ। অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাৰ পৃষ্ঠপোষকতাত স্বেচ্ছাসেৱী ন্যায় গ্ৰোথ ফ্ৰম গ্ৰাছৰুটছৰ উদ্যোগত তথা বিধায়কৰ শৈক্ষিক উপদেষ্টা সমিতিৰ সহযোগত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন বন্ধৰ শৈক্ষিক কৰ্মশালা। 12 জুলাইৰ পৰা অহা 23 জুলাইলৈকে অনুষ্ঠিত হ'বলগীয়া কৰ্মশালাত প্ৰায় 2300 ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। শিক্ষাৰ্থীসকলক যুগ সাপেক্ষভাৱে প্ৰস্তুত কৰি তোলা, সবল ব্যক্তিত্ব নিৰ্মাণ কৌশল প্ৰদান, আত্মপ্ৰকাশৰ উপযুক্ত শাৰীৰিক আৰু মানসিক সামৰ্থ্য গঠন, ইংৰাজী কথন শৈলী আৰু দক্ষতা আয়ত্ত সম্পৰ্কীয় শিক্ষা প্ৰদান, বৃত্তি বা চাকৰিৰ বাবে আবেদন পত্ৰ, বায়'ডাটা, সংক্ষিপ্ত বিৱৰণ, শৈক্ষিক জীৱনৰ বিস্তৃত সাৰাংশ আদি লিখন কৌশলৰ শিক্ষা প্ৰদান কৰা হৈছে। অহা 23 জুলাইত ৰাজগড় চাহ বাগিচাৰ খেলপথাৰৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ ৰাজ্যপাল গোলাব চন্দ্ৰ কাটাৰিয়াই। লগতে অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকাৰ উপৰিও কেইবাজনো বিশিষ্ট ব্যক্তি অনুষ্ঠানটিত উপস্থিত থাকিব। আনহাতে 22 জুলাইত কৰ্মশালাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু প্ৰতিটো কেন্দ্ৰৰ আটাইকেইটা শাখাৰ শীৰ্ষ 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এক শিক্ষামূলক ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব। দেওবাৰে সংবাদমেল যোগেৰে সদৰি কৰে স্বেচ্ছাসেৱী ন্যাস গ্ৰোথ ফ্ৰম গ্ৰাছৰুটছৰ সভানেত্ৰী জাহ্নৱী বৰা, সম্পাদিকা গৌৰী কোঁৱৰ বৰাই। গ্ৰোথ ফ্ৰম গ্ৰাছৰুটছ আমাৰ এক স্বেচ্ছাসেৱী ন্যাস। সমাজৰ বিভিন্ন বিষয়ত তৃণমূল পৰ্যায়ৰ পৰা বিকাশৰ বাবে আমি চেষ্টা কৰি আহিছোঁ, য'ত মানুহৰ পৰা প্ৰকৃতিও সম্পৃক্ত হৈ আছে। বিভিন্ন সময়ত বিভিন্ন বিষয়ত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত তেওঁলোকে যাতে যুগ সাপেক্ষভাৱে নিজকে গঢ়ি তুলি সবল ব্যক্তিত্বৰ অধিকাৰী হৈ জীৱনৰ সফলতাৰ বাটত আগবাঢ়িব পাৰে, সেই ক্ষেত্ৰত আমি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰি আহিছোঁ। গতিকে তেওঁলোকৰ এই গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত অন্বেষণ নামৰ এক শৈক্ষিক কৰ্মসূচীৰ আমি আয়োজন কৰিছোঁ। আমাৰ এই শৈক্ষিক কৰ্মসূচীৰ বিশেষ কেইটামান উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক যুগ সাপেক্ষভাৱে প্ৰস্তুত কৰি তোলা, সবল ব্যক্তিত্ব নিৰ্মাণৰ কৌশল প্ৰদান কৰা, আত্মপ্ৰকাশৰ উপযুক্ত শাৰীৰিক আৰু মানসিক সামৰ্থ্য গঠন, ইংৰাজী কথন শৈলী আৰু দক্ষতা আয়তন সম্পৰ্কীয় শিক্ষা প্ৰদান, বৃত্তি বা চাকৰিৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা এপ্লিকেশ্যন, বায়'ডাটা, সংক্ষিপ্ত লিখন, শিক্ষা জীৱনৰ বিস্তৃত সাৰাংশ লিখন ইত্যাদি কৌশল প্ৰদান কৰা। এই উদ্দেশ্য আগত লৈ আমি ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে 3টা শাখাত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই অনুষ্ঠান আয়োজিত কৰিছোঁ। অসমৰ বিভিন্ন স্থানৰ পৰা কেইবাজনো অভিজ্ঞ বিশিষ্ট সমল ব্যক্তিয়ে ডিজিটেল মাধ্যমেৰে আৰু শাৰীৰিকভাৱে উপস্থিত থাকি তেওঁলোকক এই শিক্ষা প্ৰদান কৰি আহিছে। ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় মহাবিদ্যালয়সমূহৰ লগতে চৰাইদেউ জিলাৰ বিশেষকৈ মৰাণ অঞ্চলৰ কেইবাটাও শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই অনুষ্ঠান আয়োজন কৰা হৈছে। প্ৰায় 2300 ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। অহা 23 জুলাই তাৰিখে আমি এই অনুষ্ঠানৰ সামৰণি অনুষ্ঠানটি আয়োজন কৰিছোঁ। এই অনুষ্ঠানটিত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি
অসমৰ মহামহিম ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়া দেৱে এই অনুষ্ঠানটি শোভাবৰ্ধন কৰিবহি। এই অন্বেষণ অনুষ্ঠানটিত টিংখাং বিধানসভাৰ বিধায়ক অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী শ্ৰী বিমল বৰাদেৱে আৰু তেখেতৰ শৈক্ষিক উপদেষ্টা পৰিষদে আমাক দিহা পৰামৰ্শ সহায় সহযোগ বিশেষভাৱে আগবঢ়াইছে। এই সামৰণি অনুষ্ঠানটিলৈ আমি ছাত্ৰ ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰীসকলকো আৰু লগতে সমাজৰ বহুতো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। আমাৰ উদ্দেশ্য যাতে ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকলো একাত্মভাৱে জড়িত হৈ পৰিব পাৰে। আমাৰ এই অনুষ্ঠানটিৰ লগত সমাজ জড়িত হৈ আছে, প্ৰশাসন জড়িত হৈ আছে, সংবিধানৰ ৰক্ষকসকল জড়িত হৈ আছে। আমাৰ উদ্দেশ্য এই সকলোৰে সহযোগত এখন শক্তিশালী সুন্দৰ সমাজ গঢ়ি তোলা। আমাৰ এইটো 12 দিনীয়া কৰ্মশালা আছিলে। 12 দিন আমাৰ 23 তাৰিখে 12 দিন হ'ব। আমি 22 তাৰিখে পৰীক্ষাটো অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছোঁ। মানে আমাৰ এই কৰ্মশালাও চলি থাকিব। তেওঁলোকৰ ক্লাছৰ শেষত যিটো ক্লাছৰ শেষ হ'ব সেই অন্তত তেওঁলোকৰ পৰীক্ষাটো আমি অনুষ্ঠিত। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। দেওবাৰৰ পৰা দিল্লীত আৰম্ভ হোৱা বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক অধিৱেশন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উক্ত অধিৱেশনত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্বৰ ঐতিহাসিক ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। দেওবাৰৰ পৰা দিল্লীত আৰম্ভ হৈছে বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক অধিৱেশন। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা এই অধিৱেশন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উক্ত অধিৱেশনত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্বৰ ঐতিহাসিক ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হোৱা প্ৰাক্ষণত দেওবাৰে চৰাইদেউ মৈদাম চৌহদত থকা স্থায়ী চাউচিৰিয়ান গৃহত চৰাইদেউ প্ৰেছ ক্লাব আৰু স্থানীয় ৰাইজে ফুৰাতাৰাৰ চৰণত সেৱা জনায়। চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্যথলীৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত যাতে কোনো বাধা বিঘিনি নাহে তাৰ বাবে উপৰি পুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰি বন্তি প্ৰজ্বলন কৰে। উল্লেখ্য যে ইজিপ্তৰ পিৰামিডৰ সদৃশ আহোম ৰজা আৰু ৰাজ পৰিয়ালৰ লোকসকলৰ সমাধি ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰিলে 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসে অন্যতম এক মাত্ৰা লাভ কৰিব। উল্লেখ্য যে 21 জুলাইত আৰম্ভ হৈ 31 জুলাইত এই অধিৱেশনৰ সামৰণি পৰিব। ইউনেস্কোৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতত এই বৈঠক অনুষ্ঠিত হোৱাৰ উপৰিও এই বৈঠকৰ কাৰণে ভাৰতৰ হৈ ৰাষ্ট্ৰদূত বিশাল শৰ্মাক অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছে। এই অনুষ্ঠানত সোণাৰী সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি সংশ্লিষ্ট বিভাগীয় বিষয়াসকলে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AN টেলিভিছন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। আজফাক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকক AN টেলিভিছন। নমস্কাৰ।